যোৱা ২৬ নৱেম্বৰ মঙলবাৰে সন্ধিয়া ৰাণীগঞ্জ বজাৰত SBI গ্ৰাহক সেৱা কেন্দ্ৰত দুৰ্বৃত্তই চলাইছিল ৮ জাইকৈ গুলী। গুলীবিদ্ধসকল গুৱাহাটী আৰু বঙাইগাঁৱত চিকিৎসাধীন হৈ আছে। ঘটনাৰ পিছতে আৰক্ষীয়ে চলাই আহিছে তীব্ৰ অভিযান। আৰক্ষীৰ অভিযানত ইতিমধ্যে ৭জনকৈ অভিযুক্ত আটক হৈছে। আটকাধীন অভিযুক্ত এজনক লৈ আৰক্ষীয়ে অপৰাধস্থলী পুনৰ সৃষ্টি কৰিছে। ঘটনাস্থলীত দুৰ্বৃত্তক হেলমেট পৰিধান কৰোৱাই পুতলা সজাই ডেমো প্ৰদৰ্শন কৰিছে আৰক্ষীয়ে। দুৰ্বৃত্তজন কোকৰাঝাৰ জিলাৰ ৰূপসীৰ বুলি জানিব পৰা গৈছে। তদন্তৰ খাতিৰত আৰক্ষী প্ৰকাশ কৰা নাই কোনো অভিযুক্তৰ নাম। বাকী দুৰ্বৃত্তক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰি শাস্তি প্ৰদানৰ দাবী জনাইছে স্থানীয় ৰাইজ তথা দল সংগঠনে। হয়, যোৱা ২৬ তাৰিখে সন্ধিয়া ঠিক ৬:১৫ মানত ৰাণীগঞ্জৰ ঠিক মাজমজিয়াতে ওবাইদুৰ ৰহমানৰ যি ষ্টেট বেংকৰ CSP, সেই CSPত দুই অচিনাকি দুৰ্বৃত্তই আহি CSPৰ স্বত্বাধিকাৰী ওবাইদুৰ ৰহমান আৰু ৰতন বৰ্মনক গুলী কৰি থৈ যায়। বৰ্তমান ওবাইদুৰ ৰহমান আৰু ৰতন বৰ্মন চিকিৎসাধীন হৈ আছে, খুব সংকটজনক অৱস্থাত আছে। আৰু আজি তাৰে যি ঘটনাটো সংঘটিত হৈছিলে তাৰে আজি ডেমো দেখুৱালে আমাৰ প্ৰশাসনৰ তৰফৰ পৰা। এতিয়ালৈকে কিন্তু প্ৰশাসনে দোষী এজন মাত্ৰ কৰায়ত্ব কৰিছে, কোনো ধৰণৰ কিন্তু নাম ঠিকনা কিন্তু এতিয়ালৈ ঘোষণা কৰা নাই। গতিকে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ পৰা দাবী জনাইছোঁ, অতি শীঘ্ৰে এই ঘটনাটোৰ সৈতে যোন কালপিত জড়িত হৈ আছে অতি শীঘ্ৰে কৰায়ত্ব কৰক আৰু তেওঁলোকৰ যি নামসমূহ ৰাজহুৱাভাৱে ঘোষণা কৰক আৰু লগতে তেওঁলোকক এনেকুৱাকৈ শাস্তি প্ৰদান কৰক, দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰক, যাতে এনেকুৱা ধৰণৰ ঘটনা পুনৰবাৰ যাতে ৰাণীগঞ্জত সংঘটিত কৰিবলৈ কোনেও যাতে সাহস নকৰে। চাপটগ্ৰামৰ পৰা লতিফুল ইছলামৰ ৰিপৰ্ট, অসম নৰ্থ ইষ্ট নিউজ লাইভ। খবৰৰ আঁৰৰ খবৰ, ব্ৰেকিঙৰ হুলস্থুলৰ মাজত ৰৈ যোৱা সমাজৰ নেতিবাচক বহু খবৰ, ৰাজনীতিৰ পৰা সমাজ নীতিলৈ, খেল জগতৰ পৰা কৃষি খণ্ডলৈ, ছবি জগতৰ পৰা সাহিত্য চৰ্চালৈ, বৰাক ব্ৰহ্মপুত্ৰৰ লগতে উত্তৰ পূবৰ সাতভনীক সামৰি অসমৰ সংবাদ জগতত নতুন সংযোজন, অসম নৰ্থ ইষ্ট নিউজ লাইভ 24/7।